এবছৰে সম্পূৰ্ণ হ'ল, কিন্তু সম্পূৰ্ণ নহ'ল এটা বজাৰ গৃহৰ কাম। লেহেমীয়া গতিত কাম কৰাৰ অভিযোগ বজাৰ ব্যৱসায়ী, গ্ৰাহক আৰু দল সংগঠনৰ। বজাৰ গৃহৰ ওপৰত নাই টিংপাত, নাই ৰেজিং। এই বজাৰখন হৈছে আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰছিলাত। বৰছিলা গ্ৰাম্য বজাৰ উন্নতীকৰণৰ নামত প্ৰায় 15 লাখ ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল বৰছিলা দৈনিক গ্ৰাম্য বজাৰখন। কিন্তু কাম কৰা এবছৰ হ'ল, তথাপিও এনেদৰে পৰি ৰৈছে উক্ত বজাৰখন। ইয়াৰোপৰি এই বজাৰখনৰ সন্মুখত প্ৰায় 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে পকী নলা। কিন্তু উক্ত পকী নলাৰ দৃশ্য দেখিলে আপুনিও বজাৰখনৰ ভিতৰলৈ সোমাই যাবলৈ চিন্তা কৰিব লাগিব। নলাৰ ওপৰত বজাৰলৈ প্ৰৱেশ কৰা বাটত নাই পদপথ, নাই দলং। বহুবাৰ বহু গ্ৰাহক উক্ত পকী নলাত পৰি আঘাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ব্যৱসায়ী স্থানীয় গ্ৰাহকে। ইতিমধ্যে এই বজাৰখনৰ কাম কাজ লেহেমীয়া গতিত কৰাৰ বাবে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদে আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। চাহ বাগিচা যি দৈনিক বজাৰ, এই দৈনিক বজাৰখনত এটা বৃহৎ অঞ্চলৰ ৰাইজ ইয়াত জড়িত আছে আৰু সেই বৃহৎ অঞ্চলৰ লোক ইয়াত আহি ব্যৱসায় বাণিজ্য কৰি আছে আৰু বৃহৎ মানুহ ইয়াত গ্ৰাহক হিচাপে আহে। আজি আপোনালোকে দেখিছে এই যিটো নেকি আপোনাৰ বজাৰ ছেট যিটো আপোনাৰ শুভাৰম্ভ কৰিছিলে বিগত 2023 চনৰ 8 আগষ্টত কৰিছিলে। আজি 8 আগষ্ট, এইটো 24 8 আগষ্টলৈকে 1 বছৰ কমপ্লিট হ'ল। কিন্তু এই 25 লাখ টকা প্ৰায় ড্ৰেইনত 10 লাখ টকা আৰু আপোনাৰ গৃহ উন্নীতকৰণৰ বাবে 15 লাখ টকা, মুঠ সৰ্বমুঠ 25 লাখ টকাৰে কাম আৰম্ভ হৈছে। কিন্তু কামটো যেনেধৰণে হ'ব লাগিছিলে আজি একটা বছৰ অতিক্ৰম কৰিলে, কিন্তু আমি এই কামটোৰ কোনো ধৰণৰ উন্নতি আমি দেখা নাই। ইয়াৰ মূলতে হৈছে যে হয়তো এনেধৰণৰ হৈছে, এইটো চাহ বাগিচাৰ নামত বজাৰটো থকাৰ বাবে চাহ বাগিচাৰ লোকসকল প্ৰায় যিকোনো জেগাতে অৱহেলিত হৈ আহিছে, এইটো মানে সৰ্বজন বিদিত। তেনেধৰণৰ চিন্তাধাৰাৰে হয়তো আমগুৰি উন্নয়ন খণ্ডৰ BDO আৰু অন্যান্য যিসকল কৰ্মচাৰী বা মানে BDOৰ লগত যিখিনি জড়িত আছে, তেওঁবিলাকে হয়তো ইয়াত পুঁজি আবণ্টন দিয়াত হেমাহি কৰিছে বুলি আমাৰ ধাৰণা হৈছে। গতিকে আমি সেইকাৰণে আমি এই যিখিনি দেখিলোঁ, যি পৰিস্থিতি আমি গ্ৰাহকসকলক দেখিছোঁ, আমি সদায় এইখন বজাৰলৈ মই বজাৰ হাট কৰিব আহোঁ। এই ড্ৰেইনত মহিলা ল'ৰা ছোৱালী হৈ আছে, যিটো বোকা পানী হয় মানুহ পৰিছে, পাৰ হ'ব নহয় দলংটোত। আমি বৰষুণ দিলে মানে পূৰা তিতি থাকোঁ। দোকানদাৰী বন্ধ, কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা নহয়। হাতকুৱাক পইচা লাগেই। হাতকুৱাক বহুত আমি অনুৰোধ কৰিলোঁ যে বাঁহৰ দলং এটা হ'লেও দি দিয়াচোন ইয়াত, কিন্তু বাঁহৰ দলংটো নিদিয়ে। গধূলি হ'লে আহি মানে পইচাই লাগে তাক। কোনো যে ব্যৱস্থা এটা কৰি দিম কোনো নাই তাত। এনেকৈ মানে বহুত কষ্টত আছে। আৰু খেৰৰ ঘৰ আছে যেতিয়া ভালেই আছিলে, কিন্তু এতিয়া এই টিং ঘৰ বনাই একো আমাৰ লাভ নাই। এই শাক পাচলিবোৰ এতিয়া কেনেকৈ পাৰ কৰে আপোনালোকে? বহুত কষ্টত পাৰ কৰোঁ। এটা দুটা মানুহে ইপাৰত হয়, ইপাৰে এটাত হয়, তেনেকৈ পাৰ কৰোঁ। পাৰ কৰিবই নোৱাৰোঁ। আপুনি কিমান দিনৰ পৰা ব্যৱসায় কৰিছে ইয়াত? মোৰ ব্যৱসায়ী মানে 18-20 বছৰমান হ'ল। 20 বছৰ। এইটোতো চৰকাৰে এটা টকা দিছে, কেলৈ বনোৱা নাই আজি ইমান দিন? সেইটোতো টকা দিছে নিদিছে তো আমি থৰি গম নাপাওঁ নহয়। কিন্তু ইভাগে বনাই দিছে ঘৰটো, আমি দেখিছোঁ বনাব, কিন্তু একো চিন্তা নাই। সেইটো পুলটো বনালে অধাকনীয়া, সেইটো আৰু থাকিলেই। কিমান দিন পুল বনোৱা? পুল বনোৱা হৈ গ'ল আজি প্ৰায় 3 মাহমান হ'ল। সেইটো পুলটো বনোৱা, তাৰ পৰা কাম নাই কৰা? তাৰ পৰা কামেই নাই কৰা। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।